What is the length of Namdang Stone Bridge? One of the most important question star mark এনেকে দিয়া যে যেডাল নামদাং হিলৰ হাকু নামদাং ষ্ট্ৰং ব্ৰিজ মানে হৈছে নামদাং হিলৰ হাকু যেডাল শিৱসাগৰত আছে তোমালোকে যদি হাইৱে হৈ যোৱা তেনেহলে তোমালোকে নামদাং হিলৰ হাকুডাল পাৰ হৈহে যোৰহাট পাবাগৈ সেইটো কথা মনত ৰাখিবা এটা কথাটো হৈছে নামদাং হিলৰ হাকুডালৰ দৈৰ্ঘ্য কিমান বাৰু কিমান দীঘল বাৰু হেডাল নামদাং হিলৰ হাকুডালৰ দৈৰ্ঘ্য হৈছে নতুবা ইয়াৰ লেন্থ হৈছে 60 meters. One of the most important question. এই প্ৰশ্নটো ADRE এক্সামতো আহে বুজি পাইছানে বাৰু ADRE এক্সামতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে শিৱসাগৰত থকা নামদাং হাকুডাল কিমান দীঘল লিখিবা তাৰ লেন্থ কিমান 60 meters হয়নে ইম্পৰ্টেন্ট হয় ষ্টাৰ মাৰ্ক দি লবা কিনাৰতে ওকে হু বিল্ড দা নামদাং ষ্ট্ৰং ব্ৰিজ এইটো প্ৰশ্ন আগৰ প্ৰশ্নটো সমানে ইম্পৰ্টেন্ট হয় এতিয়া নামদাং হিলৰ হাকুৰ কথা যে পালো এটা কথাটো হৈছে কোৱেশ্চনটো হৈছে যে কি হু বিল্ড দা নামদাং ষ্ট্ৰং ব্ৰিজ এটা নামদাং হিলৰ হাকুডাল কোনে বনাইছিলে বাৰু নামদাং হিলৰ হাকুডাল কোনে বনাইছিলে ৰুদ্ৰসিংহৰ দিনত নামদাং হিলৰ হাকুডাল বনোৱা গৈছিলে মানে আলটিমেটলি আমি ৰুদ্ৰসিংহই লিখিব লাগিব কিন্তু মানে মানুহে বনাব হয় কিন্তু ৰুদ্ৰসিংহই যেতিয়া শাসন কৰি আছিল ৰুদ্ৰসিংহৰ শাসন কালত নামদাং হিলৰ হাকুডালৰ নিৰ্মাণ কৰা গৈছিলে বুজি পাইছা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইবিলাক ADRE লেভেলৰ এক্সাম লেভেলৰ কোৱেশ্চন তোমালোকক ইয়াত দেখাই থকা হৈছে এইবিলাক ইমান উজু নহয় মানে বস্তুবিলাক গম পাইছানে আৰু একেবাৰে ADRE থৈ নাযাবা তোমালোকে হিষ্ট্ৰীত বিশেষকৈ অসমৰ হিষ্ট্ৰীত অসম বুৰঞ্জীত তোমালোকে এইবিলাক কথা জানিলেহে নিজৰ অসমখনক চিনি পোৱাৰ দৰে হ'ব হয়নে গতিকে নামদাং হিলৰ হাকু কোনে বনাইছিলে তাৰ দৈৰ্ঘ্য কিমান আছিলে গোটেইখিনি বস্তু তোমালোকে পৰীক্ষাৰ বাবে চাই থৈ দিবা Alright, next question is what was the capital of the Ahom kingdom before it shifted to Jorhat? মানে যোৰহাটলৈ আহোমৰ ৰাজধানী ননিয়াৰ আগতে আহোমৰ ৰাজধানী কি আছিল বাৰু তেতিয়া আহোমৰ ৰাজধানী আছিল ৰংপুৰ মানে পৰৱৰ্তী সময়ত যোৰহাটলৈ শিফট কৰা হয় যেতিয়া তোমালোকৰ সমাজ বিজ্ঞানত পঢ়াই হৈছে মানৰ অসম আক্ৰমণ মুৱাময়া বিদ্ৰোহৰ কথা পঢ়াই হৈছে হেতু সময়ত তোমাৰ মুৱাময়া সকলে যেতিয়া আহোম ক্যাপিটেল আহোম ৰাজধানী যেতিয়া ৰংপুৰ অধিকাৰ কৰিছিলে মুৱাময়া লোকসকলে মুৱাময়া বিদ্ৰোহী সকলে তাৰ পৰৱৰ্তী পৰ্যায়ত আহোমৰ যি ক্যাপিটেল আহোমৰ যি ৰাজধানী কলৈ শিফট কৰা গৈছিল কলৈ নিয়া গৈছিল যোৰহাটলৈ লৈ যোৱা হৈছিল শিফট কৰা হৈছিল মানে হলনি কৰা গৈছিল বুজি পাইছা কিন্তু পৰীক্ষা প্ৰশ্নটো আমাক এনেকুৱা ধৰণে দিব পাৰে আৰু এইটো প্ৰশ্ন কিতাপৰ অন্তৰ্গত প্ৰশ্ন হয় যে যোৰহাটলৈ আহোমৰ ৰাজধানী হলনি নকৰাৰ আগতে আহোমৰ ৰাজধানী কি আছিল ৰংপুৰ আৰু ৰংপুৰ এতিয়া কি বুলি জনা যায় ৰংপুৰক শিৱসাগৰ বুলি জনা যায় কথাবিলাক বুজি পাইছা মই ভাবো Which of the following is a unique architectural feature